নাই, এক পইচাও নাই, একো স্বচ্ছ নিকাৰে মই আজি সফলতা লাভ কৰিছোঁ। যান্ত্ৰিক যুগত এজন মানুহ বা এখন ঘৰ সমাজৰ লগত ভালদৰে কদমছে কদম মিলাবলৈ হ'লে এটা কৰ্ম সংস্থাপন লাগিবই। এনে এটা সময় আছিল যি নেকি দুখীয়া শ্ৰেণীৰ ৰাইজ এই ক্ষেত্ৰত বহু পিছ পৰি ৰৈ আছিল, বহু পিছ পৰি আছিল। সেই সময়টো আছিল এনেধৰণৰ, দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীক মাক দেউতাকে যি ধৰণে পঢ়াই শুনাই আগবঢ়াই নিছিল, বাস্তৱ ক্ষেত্ৰত কিন্তু সেই প্ৰতিফল পোৱা নাছিল, তেনে কোনো ফল পোৱা নাছিল। মাক দেউতাকে কিমান কষ্ট কৰে ল'ৰা এটাকে বা ছোৱালীজনীক পঢ়াবৰ কাৰণে, দিন ৰাত একাকাৰ কৰি দিয়ে, কিন্তু ইয়াৰ কোনো ফল নধৰিছিল। সদায় ধনিক শ্ৰেণী ধনীয়ে হৈ গৈ আছিল, দুখীয়া শ্ৰেণীৰ ৰাইজ সদায় দুখীয়াই হৈ গৈ আছিল। সেই সময়তে আহিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ অতি মৰমৰ চেনেহৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। এইজনে ন্যায় কৰিছে বুলি কৈছোঁ, কিয়নো এই দুখীয়া শ্ৰেণীৰ ৰাইজক ন্যায় দিছে, শিক্ষাৰ মূল্য দিছে। এই মূল্য আগৰ কোনো এখন চৰকাৰতে দেখিবলৈ পোৱা নাযায়, কোনো এখন চৰকাৰত দেখিবলৈ পোৱা নাযায়। এই শিক্ষাক সদায় ভৰিৰে মোহাৰি গছকি থৈছিল, ভৰিৰ তলত জোতাৰ তলত থৈছিল এইসকল ধুৰন্ধৰ নেতা। আগতে যিমান শাসন হৈ গ'ল এনেবিলাক নীতিয়ে হৈ আছিল, সদায় দুখীয়া শ্ৰেণীৰ ৰাইজ সদায় পিছ পৰি ৰৈ গৈ আছিল। আৰু সিহঁতৰ এই দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাক সিহঁতি এনে মনত ভাৱ এটা জাগি উঠিছিল যে আমি পঢ়ি কোনো লাভ নাই, আমি নপঢ়াই ভাল। কাৰণ কেলৈ সিহঁতি যিমান পঢ়া শুনাত ভাল হ'লেও নিজৰ যোগ্যতাৰ ভিত্তিত কোনো চাকৰি নাপাইছিল, সদায় টকা পইচা খেল হৈছিল আৰু এই দুখীয়া শ্ৰেণীৰ ৰাইজ পিছ পৰি ৰৈছিল। এতিয়া যি নেকি অসম চৰকাৰে যোগ্যতাৰ ভিত্তিত চাকৰি দি আছে, এতিয়া যিবিলাক চেনেল আছে, বাতৰি কাকত আছে, কেইটা চেনেলে এনেবিলাক দুখীয়া ল'ৰা ছোৱালীয়ে যে চাকৰি পাইছে এই বাতৰি পৰিৱেশন কৰিলে, কেইটাই কৰিলে? এইবিলাক চব ধুৰন্ধৰ হয়, এইবিলাক প্ৰকৃত সাংবাদিক নহয়। এইবিলাক দেখি নাপায়, সদায় নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক সদায় উল্টা এটা ছবি দেখাই থাকে। কিন্তু যিটো ছবি দেখাব লাগে আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ যে কিবা এটা হৈছে, সেই বস্তুটো কাহানি ইহঁতি প্ৰচাৰ নকৰে। এইবিলাকে হৈছে অসমৰ সংবাদ জগতৰ লোক। আৰু ইয়াতে মই এটা ভিডিঅ' দিছোঁ, দুখীয়া শ্ৰেণীৰ ৰাইজে নিকা নিযুক্তিত কি ধৰণে চাকৰি পাইছে, এই ভিডিঅ'টো চাওক। আমি এসাঁজ খাই এসাঁজ চিন্তা কৰিবলগীয়া মানুহে আজি এইদৰে চাকৰি পাইছোঁ, সেইকাৰণে আজি ভাল লাগিছে। এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰি মুখ্যমন্ত্ৰীক যাচিলে ধন্যবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাল লাগিছে তেওঁ আজি, মোৰ মনটো তেওঁ কি ক'ম আৰু উপায় নাই। সাধাৰণজনেও ক'লে প্ৰতিশ্ৰুতি ৰক্ষা কৰা মুখ্যমন্ত্ৰী সঁচাকৈয়ে ভগৱান। কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে ধন্যবাদ জনাওঁ যে তেখেত আমাৰ অসমৰ ৰাইজৰ কাৰণে তেখেত সঁচাকৈ ভগৱান। কাৰণ তেখেতে যি প্ৰতিশ্ৰুতি দিলে সেয়া আখৰে আখৰে পালন কৰিলে। আৰু হওক, এইটো খুব ভাল কাম কৰিছে মামাই, ধন্যবাদ মামা। এওঁ গহপুৰৰ মৰাণবাৰে বালিপুখুৰী গাঁৱৰ মৰমী বৰুৱা। কালিলৈকে কেও কিছু নোহোৱা স্বামীহীনা মৰমী বৰুৱা আজি চৰকাৰী চাকৰিয়াল হ'ল। চৰকাৰৰ নিকা আৰু স্বচ্ছ নিযুক্তিয়ে মৰমীক দিলে এটা সংস্থাপন। কাৰণ 2020 চনতেই স্বামীক হেৰুৱাই কণমানি সন্তানক বুকুত বান্ধি এসাঁজ খাই এসাঁজ নোখোৱাকৈ দিন ৰাতি পাৰ কৰিছিল মৰমীয়ে। কিন্তু এটকাও নিদিয়াকৈ নিজৰ মেধা শক্তিৰে মৰমী উজলি উঠিল অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত। আৰু আজি মৰমী অত্যন্ত সুখী, মুখ্যমন্ত্ৰীক যাচিলে ধন্যবাদ। চৰকাৰৰ যি নিকাভাৱে পোৱা চাকৰি, সেইসকল আজি মোৰ নিচিনা দুখীয়া মানুহে পাবলৈ সক্ষম হৈছোঁ। আজি সেইকাৰণে বহুত ভাল লাগিছে, কাৰণ আমাৰ নিচিনা দুখীয়া মানুহে এই চাকৰিটোত পইচা দি কোনো
লাভ কৰিব নোৱাৰে। আমি সক্ষমো নহয় ইমান। আৰু 2020 চনতে মোৰ যিহেতু হাজবেণ্ড ঢুকাইছে, তেতিয়াৰ পৰা মই ল'ৰাটোক ডাঙৰ কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে, বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে। তথাপিও মই হাৰ মনা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল। তেওঁ যি নিকাভাৱে পৰীক্ষাটো পাতিলে, তাত মই উত্তীৰ্ণ হ'বলৈ আজি সক্ষম হ'লোঁ। এয়া ৰাজনীতি নহয়, এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা মই এক উদাহৰণ। মন্তব্য মৰমী বৰুৱাৰ। আজি নিজে যেতিয়া প্ৰমাণ হ'লোঁ, আজি আৰু কাৰো কথা নুশুনো, কাৰণ মই নিজে যেতিয়া উদাহৰণ আছোঁ। আজি মই আৰু এতিয়া বিশ্বাস নকৰোঁ যে এইবিলাক কোনো ৰাজনীতি বা কিবা নহয়, এইবিলাক কোনো টকা পইচাৰ খেল নহয়। যিসকলে ভালদৰে পঢ়িব তেওঁলোকে চাকৰি লাভ কৰিব। নলবাৰীৰ জাগাৰাৰ হিমাংশু তালুকদাৰে চেলুনত চুলি দাড়ি কাটে। একেলগৰ প্ৰাণজিৎ ডেকাৰ আছে এখন সৰু কম্পিউটাৰৰ দোকান। দুয়োৰে পিতৃয়ে পৰিয়াল চলাই পাণ তামোলৰ দোকান দি। কিন্তু দুই দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ মুখত আজি প্ৰাপ্তিৰ হাঁহি, কাৰণ এটকাও নিদিয়াকৈ নিকা আৰু স্বচ্ছভাৱে দুয়ো লাভ কৰিলে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰি। সেয়েহে ধন্যবাদ জনালে মুখ্যমন্ত্ৰীক। যিহেতু মোৰ উত্তীৰ্ণ হৈ বহুত ভাল লাগিছে। ছাৰে যি কৈছিল স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষাৰ ফল ঘোষণা কৰিব, সেইমতে আজি ছাৰে ঘোষণা কৰিলে ৰাতিপুৱা 10:30 বজাত। মই বহুত ভাল লাগিছে আজি মোৰ মনটো। মই কিমান হেপী মই ক'ব পৰা নাই। আজি বহুত ভাল লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাল লাগিছে তেওঁৰ আজি মোৰ মনটো, তেওঁ কি ক'ম আৰু উপায় নাই। মোৰ আজি খুবেই ভাল লাগিছে। এবাৰ পাছ কৰিলোঁ, সেইকাৰণে মনটো আজি খুবেই আনন্দিত। আৰু মোৰ লগতে মোৰ চুবুৰীয়াও আজি খুব আনন্দিত হৈছে, কাৰণ আমি যিহেতু দুখীয়া ঘৰৰ ল'ৰা, আমি যিহেতু আগৰ দিনত যেনেকৈ পইচা দি চাকৰি পাইছিল, এতিয়া দিনত সেই চিষ্টেম নাই। এতিয়া দিনত আজিকালি পঢ়িলেহে যদি আপোনাৰ নলেজ আছে তেতিয়াহ'লে আপুনি চাকৰি পাবই। সেইবাবে মই হিমন্ত বিশ্ব শৰ্মাক বিশেষকৈ ধন্যবাদ দিছোঁ, আৰু অসম চৰকাৰক বিশেষকৈ ধন্যবাদ দিছোঁ। মাতৃয়ে বিহালীৰ কেটলা চাহ বাগিচাত পাত তোলে। পিতৃ অসুস্থ। নিজে এখন অপ্ৰাদেশিককৃত বিদ্যালয়ত বিনা বেতনে কৰ্মৰত হৈ আছিল বিহালীৰ ললিতা ৰাউতিয়াৰে। কিন্তু অভাৱে কোঙা কৰা ঘৰখনত আজি আনন্দ আৰু আনন্দ, কাৰণ ললিতা আজি ঘৰখনৰ একমাত্ৰ চৰকাৰী চাকৰিয়াল। এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত ললিতাই লাভ কৰিলে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰি। নিকা আৰু স্বচ্ছ নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতাৰে উপচালে ললিতা ৰাউতিয়াৰে। অসম চৰকাৰকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি স্বচ্ছ আৰু নিকাৰে আজি মই যি সফলতা লাভ কৰিছোঁ, মই আজি বহুত সুখী। তাৰপিছত মোৰ ঘৰৰ পৰিয়াল সকলো, মানে মা দেউতা ভাইটি ভণ্টি চবেই মোক আজি 2-3 বছৰৰ পৰা বহুত সহযোগ কৰিলে। আৰু যিখিনি কষ্ট কৰিছিলোঁ, মই দিনে ৰাতি একাকাৰ কৰি পঢ়ি আছিলোঁ, তাৰ আজি মই নিজে সফলতা লাভ কৰি বহুত অত্যন্ত সুখী হৈছোঁ। মই আজি নাই এক পইচাও নাই, স্বচ্ছ নিকাৰে মই আজি সফলতা লাভ কৰিছোঁ।